আজি ফেচবুকত এটা বিশেষ ধৰণৰ পোষ্ট পাইছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক নে টুইটাৰত হয়তো লিখিছিল ব্ৰহ্মপুত্ৰৰ ওপৰত এটা বিশেষ ধৰণৰ পোষ্ট। আৰু সেই পোষ্টটো মোৰ অলপমান পচন্দ হোৱাৰ বাবে ভাবিলোঁ তেখেতে যিখিনি কথা কৈছে তাৰ লগত মোৰ দুটামান মতামত মই সংযোগ কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিম। দৰাচলতে ডক্টৰ শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতৰ যিখিনি ৰাজনৈতিক কাৰ্যকলাপ তেখেতে নিজেই কৰি থাকে আৰু সেইখিনিৰ লগত মোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ধৰণৰ সংযোগ নাই। গতিকে পোষ্টটো আপোনালোকে নিৰপেক্ষ আৰু অৰাজনৈতিক বুলি ধৰি ল'ব। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানে প্ৰায়ে ভাৰতবৰ্ষক দি থকা এটা ভাবুকি সম্পৰ্কে তেখেতৰ মতামত উল্লেখ কৰি লিখিছে যে পাকিস্তানে যি ডিমাণ্ড কৰি আছে যে সিন্ধু নদীৰ পানী যি সিন্ধু জলচুক্তিৰ জৰিয়তে পাকিস্তানে ভাৰতৰ পৰা পাই আছিল, সেই চুক্তি ভাৰতে ইতিমধ্যে বন্ধ কৰি দিছে বা সেই চুক্তি অমান্য কৰিছে। কাৰণ বহুদিন তেওঁলোকক পানী সুবিধা কৰি দিয়াৰ পিছতো পাকিস্তানে ভাৰতবৰ্ষৰ প্ৰতি অন্যায় আচৰণ কৰিবলৈ এৰা নাছিল। এতিয়া পাকিস্তানে প্ৰায় ভাবুকি দিয়ে যে ভাৰতবৰ্ষৰ যি উত্তৰ পূৰ্বাঞ্চল অৰ্থাৎ আমাৰ 7 ভনী বা ছিকিমক ধৰিলেতো আমি বৰ্তমান 8খন ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ পানী যদি চীনে বন্ধ কৰে বা তেওঁলোকে যদি ৰাজনৈতিক বা কূটনৈতিক প্ৰভাৱ খটুৱাই চীন দেশৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পানী বা ব্ৰহ্মপুত্ৰৰ যি বৈ অহা গতিৰ দিশ সলনি কৰি দিয়ে, তেতিয়াহ'লে ভাৰতবৰ্ষতো যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে। আমি জানো যে চীনৰ বহুতো শুকান অঞ্চল আছে য'ত পানীৰ প্ৰভাৱ একেবাৰে কম। আৰু সেইবাবেই কি হয়, চীন দেশে বহু সময়ত চিন্তা কৰে যে ব্ৰহ্মপুত্ৰৰ পানী তেওঁলোকে বোৱাই লৈ তাৰ দিশ সলনি কৰি বোৱাই লৈ গুচি যাব। দৰাচলতে অৰুণাচল প্ৰদেশৰ ওপৰত চীনে চকু দি থকাৰ মূল কাৰণ এইটো বুলিও এটা ধৰিব পাৰি। কাৰণ তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পানীৰ যি গতিৰ দিশ অৰুণাচলৰ পৰা তেওঁলোকে বদলি কৰি নিলে কিছু পৰিমাণে তেওঁলোকৰ লাভ হ'ব। এতিয়া কথা হ'ল যে চীন দেশে যি তিব্বতৰ পৰা চীন দেশত চাংপু নাম লৈ অৰুণাচলত চিয়াং নাম লৈ যি ব্ৰহ্মপুত্ৰ নদী আহিছে, দুটা শাখা হৈ আহিছে অৰুণাচলত, সেই নদীখনৰ যদি পানী কিবা কাৰণত চীন দেশে নদীখনৰ গতি বদলি কৰি পেলাই বেলেগ ঠাইলৈ লৈ গুচি যায়, অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত বা বাংলাদেশৰ ওপৰত কি প্ৰভাৱ পৰিব। কথাটো হ'ল এনেকুৱা যে ব্ৰহ্মপুত্ৰৰ সেই ওপৰ অঞ্চলটো যথেষ্ট পৰিমাণে ঠেক আৰু সেই অঞ্চলত সেই তুষাৰ নদীৰ পৰাই পানীখিনি ব্ৰহ্মপুত্ৰই পাই আহিছে। কিন্তু ব্ৰহ্মপুত্ৰই যি মুহূৰ্ততে আহি অৰুণাচল প্ৰদেশ হৈ অসমত প্ৰৱেশ কৰিছে, সেই ঠাইৰ পৰাই ঠিক আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ মহাবাহু নামৰ যথাৰ্থ যাত্ৰাটো। কাৰণ অসম মুলুকত ইমানেই ঘনাই নদ নদী আছে, ডাঙৰ ডাঙৰ নদী আছে যে ব্ৰহ্মপুত্ৰৰ বুকু যিকোনো সময়তে পানীৰে সৈতে উপচাই ৰাখিবৰ কাৰণে অসম মুলুকৰ নদীসমূহ যথেষ্ট হৈ আছে। যদি কিবা কাৰণত চীন দেশে ব্ৰহ্মপুত্ৰৰ গতিৰ দিশ ওপৰতেই বদলি কৰি লৈ যায় বা তাত তেওঁলোকে পানী আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰে, তেতিয়াও ব্ৰহ্মপুত্ৰখনৰ ওপৰত বৰ বেছিকৈ প্ৰভাৱ নপৰিব। কাৰণ আমাৰ সোৱণশিৰি, দিহিং, বুঢ়ীদিহিং, দিখৌ, দিচাং, জাঁজিকে আদি কৰি যিখিনি নদী আমি সততে দেখা পাই থাকোঁ উজনি অসমৰ মানুহে ধনশিৰিলৈকে, এই গোটেই নদীবিলাকে ইমানেই পানী কঢ়িয়াই আনে যে সেই পানীয়ে ব্ৰহ্মপুত্ৰৰ বুকু সদায় উপচাই ৰাখিব। আমাৰ নিচেই কাষত আছে নগা পাহাৰ, অৰুণাচলৰ নদীসমূহ আছেই, আনহাতে ভূটান বৰ্ডাৰৰ ভূটানৰ ফালৰ পৰা বৈ অহা নদীসমূহ আছেই। গতিকে এই গোটেই নদীসমূহে যদি ব্ৰহ্মপুত্ৰক পানীৰ যোগান ধৰি থাকে, পাকিস্তানে ভবাৰ ধৰণে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল অৰ্থাৎ বিশেষকৈ অসমকে লৈ পেলাই যি আমাৰ 7 ভনী আছে, এই ৰাজ্যকেইখনৰ যি প্ৰধান দুৱাৰদলি গুৱাহাটী হৈ বাকী ৰাজ্যবোৰলৈ যিহেতু যোৱা যায়, এই গুৱাহাটীৰ কাষতে বৈ থকা এই ব্ৰহ্মপুত্ৰ যি নদী আছে, এই নদীখনৰ পানীত বৰ বিশেষ তাৰতাম্য নঘটে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই পোষ্টটো মোৰ এইকাৰণে ভাল লাগিল যে তেখেতে যথেষ্ট চিন্তা কৰি এই কথাখিনি লিখিছে। হয়তো তেখেতে কোনো বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে। কথাটো হ'ল এনেকুৱা, যেতিয়া শুদ্ধ তথ্য এটা দিয়া হয় বা কথাখিনি শুদ্ধকৈ চিন্তা কৰি এজন মানুহে বক্তব্য আগবঢ়ায়, তেনেকুৱা সময়ত আমাৰ মনটো ভাল লাগে যে আমাৰ নেতা এজনে বা আমাৰ নেতৃস্থানীয় ব্যক্তি এজনে বৰ চিন্তাপ্ৰসূত এটা কথা কৈছে। এতিয়া মোৰ যিখিনি নিজস্ব অধ্যয়ন, আজি মই অলপমান এই সম্পৰ্কে চাইছিলোঁ, সঁচাকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ ধৰণেৰে ব্ৰহ্মপুত্ৰৰ গতিপথ চীনে সলনি কৰিবলৈ হ'লেও অসমৰ ওপৰত বা উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত বৰ বেছি প্ৰভাৱ নপৰিব।
কিন্তু বাংলাদেশ অঞ্চলত কি হয় সেইটো এটা বেলেগ কথা, সেইটো তেওঁলোকৰ নিজৰ ভিতৰুৱা এখন বিদেশী ৰাষ্ট্ৰ তেওঁলোকৰ ভিতৰুৱা কথা। কিন্তু এইটো কথা ঠিক যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য অসমকে ধৰি এই ৰাজ্যকেইখনৰ ওপৰত ব্ৰহ্মপুত্ৰৰ পানী চীনে আবদ্ধ কৰি ৰাখিলেও খুব বেছি প্ৰভাৱ নপৰে। Thank you very much. Please stay connected, keep watching our videos and don't forget to follow, share and comment.